বনবাস খপিলা পিতৃ ৰহ বাক্য ধৰি কিয় পাঠ পঢ়ি আছে বিৰাধ কবন্ধ মাৰি স্বৰ লৈলা প্ৰাণ একো সুধিলেও নকয় দেখোন কি হ'ল হৰ দুখ নক প্ৰভু কৰিলা নিজান পাগল হ'ল নেকি একে পাত চৰে এক পাত সৰে বালি শংকলীলা জীয় তোহাৰ প্ৰসাদে ৰাজা ভৈলন্ত সুগ্ৰীৱ অৰি কিয় পুথি পঢ়িছে কওকচোন কি হৈছে লংকাত পখিলা সাগৰত বান্ধি সেতু ৰাৱণ বধিলা সীতা হৰণ কি আপুনি ভাত খুৱাব তিনিজন ভকতক কিয় প্ৰশ্ন নকৰিবা মণি মই ভকত তিনিজনক চাউল সিজোৱা এমুঠি দুপৰীয়া আঁত কৰিছো মই তোমাক জনাই থলো আৰু দীঘলীয়া কৰিবলৈ মোৰ সময় নাই ৰবচোন ভকতক খুৱাব মানিছো কিন্তু ভকত ক'ত পাব য'তে পাওঁ যাকে পাওঁ সেই পৃথিৱীত আমি প্ৰত্যেকজনেই ভকত তিনি বস্ত্ৰ ললেই জানা ভকত নকয় হে হৰি এই মানুহজন পাগলেই হ'ল হবলা এই মানুহটোৰ পৰা উপায় নাই কি কৰো বাৰু এতিয়া কৃষ্ণ আও হৰি আও ধূপে ধূনা জ্বলাই দিছো আগে বঢ়াই চৰণ চুই কৰিছো সেৱা হে প্ৰভু মোৰ কি কৰপাল ভকতৰ নাম লওঁতে ভক আহি ওলালহি মোৰ ভাগ্য চাহ আপোনাৰ ভিতৰত পাম বুলি ভাবিছিলে কি চোতালতে পালো চাহ হয় প্ৰভু তেৰা ইচ্ছা কৰিলে কি নহব হয় প্ৰভু সকলো হৈছে আহক ভিতৰলৈ আহক কৃষ্ণ বা আজি ইমান সন্মান কৰিছে কিছু কি আছে কৃষ্ণ কৃষ্ণ দেই খক বাপ কৃষ্ণ এতিয়া আগহে বাঢ়ো আৰু প্ৰথম দালি তেল মৰা কামটো আগবঢ়াওক পিঠিত তেলটো মাৰি আগবাঢ়ো পুথিখন আগবঢ়াওক কৃষ্ণ ৰূপে দৈৱকীত ভৈলা অৱতাৰ শংখ চক্ৰ গদা পদ্ম কৰত তুহাৰ পীত বস্ত্ৰে শুভে অতি শ্যামকলে অৰ কমল লোচন চাৰু নধৰ পুথিত কমলৰ কথাও আছে ভালকে মন দি শুন ভনীয়েকৰ কথা ওলাব হেই এইবিলাক কি ধেমালি কৰিছে আৰু তাকো লগাই ললে যে কোনে ধেমালি কৰিছে কোনে ধেমালি কৰিছে কৈছা আমাৰ আগবাঢ়কচোন জানো পাই বলিয়াই হল হবলা কৃষ্ণ কি বলিয়া হলো কৃষ্ণ কি বলিয়া হলো মই কৃষ্ণ হেৰা হেৰা মণি কি এজন ভকত আহিলে মই বাকী দুজনক নিমন্ত্ৰণ দি আহো অ তাৰ মানে মুখন ভকত হৈহে আহিছে চোৱাচোন নিজে আহি ভকতে পদাৰ্পণ কৰিছে সাক্ষাৎ দামোদৰ কম ভাগ নে মোৰ মোহনো ভকত নেপায় জীৱক সেই জ্ঞান কৰিব নেপায় আজি শাস্ত্ৰই কি কৈছে যে কুকুৰৰ শৃগাল গদৰ ভৰো আত্মাৰাম জানিয়া সবাকো কৰি বা প্ৰণাম তুমি তেখেতক ভক্তিভাৱে শুশ্ৰূষা কৰা মই বাকী দুজনক নিমন্ত্ৰণ দিম খালি এটা কথা এইজন ভকতক আগতীয়াকে ভাত যে আগবঢ়াইছো নকবা জানাই নহয় ভকতৰ জিভা লকলকাই থাকে ঠাৱনি নেপাবা এই ৰবচোন মই গম পাইছো বাৰু আপুনি বাকী ভকতক মাতিবলৈ যায় কিন্তু বজাৰ যে ভিতৰত একো নাই কি খুৱাব উহৰাম ভকতক আহিবলৈ দিয়াচোন বজাৰ হব নহয় কৃষ্ণ লীলা তোমাৰ লুকাই আছা দেখা নেদা ভকতৰ কথা ভাবিহে আছো সাক্ষাৎ ভকতক পালো কোন ভকত আপুনি দেৱী দেৱী মই কোৱা নাছিলে শিখেৰা আপোনাৰ কিবা হ'ল নেকি একো হোৱা নাই এই অভাজনৰ ঘৰত আজি অন্ন এমুঠি খুৱাবলৈ স্থিৰ কৰিছিলো তাকে তিনিজন ভকত লাগে এজনে যেনিবা ভিতৰত পেট পেলাই আছে এজন আপোনাক পালো আৰু এজন হলে কামটো হৈ যাব গতিকে দুপৰীয়া ভাত সাজ মোৰ ঘৰতে আগবঢ়ালো দেৱী কি কথাবিলাক জানো কৈ আছে আপুনি মই কোৱাটোৱে হয় এই বাইলং শুন আমাৰ ঘৰত আজি ভাত আগবঢ়াইছো তিনিজন ভকত লাগে মোৰ মোহন আহিল তোক মই ইয়াতে কলো খালি বেয়া নাপাবি আহিবি আপুনি ধেমালি কৰিছে নেকি এয়া সাজ পিন্ধি মই ধেমালি কৰিম কিন্তু মুকুতাৰে তেনেকে কৈ গ'ল যে মূৰৰ বিকৃতি হোৱা বুলি ঈশ্বৰৰ চিন্তা কৰিলে যদি মূৰৰ বিকৃতি হোৱা বুলি ভাবে তই কিন্তু মুখত ভাতটো তথাপিও খাবই লাগিব দেই তোৰ লগতে গৈ মই থানা কাৰোবাৰ এটাক মাতি দিম ইছাম কৃষ্ণ 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 চবতে দেখোন কৃষ্ণ কৃষ্ণ উঠোতে কৃষ্ণ বহুতে কৃষ্ণ এফালেও কৃষ্ণ সেইফালেও কৃষ্ণ মুঠতে চবতে কৃষ্ণই কৃষ্ণ ইছাম তলতো কৃষ্ণ ওপৰতো কৃষ্ণ শুতে কৃষ্ণ বহুতে কৃষ্ণ খালি চবতে কৃষ্ণই কৃষ্ণ ইছাম টেক্সি গাড়ী লৈ কৃষ্ণ শ্বিলঙলৈ যে যাম কৃষ্ণ শ্বিলঙৰে অকা পকা দীঘলীয়া বাট হোটেলতে সোমাই আমি খালো মাংস ভাত নেপায় এইবোৰ দুখ লাগিব কি পঢ়িছ তুমি মনে মনে থাকাইছে খাই এটা কোৱা শ্বিলঙৰে অকা পকা মৰা নেপায় ইয়াত এইবোৰ লিখা নাই নহয় কিয় পঢ়িছ দূৰ ধৰিব পুথিখন পঢ়া সময়ত তুমি কি কৰি আছা মই মানে পুথিও পঢ়ি আছো লেলগাই গানটো প্ৰেক্টিচ কৰি আছো শ্বিলঙৰে অকা নেপায় নেগায় তুমি ইয়ালৈ কেলে আহিছা কোনে মাতিছে মাংস ভাত ৰেডি কৰা মাংস আনা পুথি পঢ়ি আছো মাংস অকণ আনিব